নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজনীয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোৰ তলত লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হৈছে আয়ুষ্মান ভাৰত আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিল? অপশ্যন এ 2018, অপশ্যন বি 2019, অপশ্যন চি 2021 আৰু অপশ্যন ডি 2020। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 2018। আজিৰ দ্বিতীয়টো প্ৰশ্ন হৈছে কোন চনত আয়ুষ্মান অসম আঁচনি আৰম্ভ কৰা হৈছিল? অপশ্যন কেইটা হৈছে 2018, অপশ্যন বি 2019, অপশ্যন চি 2021, অপশ্যন ডি 2023। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 2023। এই দুটা প্ৰশ্নৰ মাজত আপোনালোকে খেলিমেলি নকৰিব। প্ৰথম প্ৰশ্নটো আছিলে আয়ুষ্মান ভাৰত আৰু দ্বিতীয় প্ৰশ্নটো হ'ল আয়ুষ্মান অসম। আজিৰ 3 নং প্ৰশ্নটো হৈছে অৰুণোদয় আঁচনি কেতিয়া মুকলি কৰা হৈছিল? অৰুণোদয় আঁচনিখন কেতিয়া মুকলি কৰা হৈছিল? অপশ্যন এ 2021 চনৰ 2 অক্টোবৰ, অপশ্যন বি 2020 চনৰ 2 অক্টোবৰ, অপশ্যন চি 2019 চনৰ 5 ছেপ্টেম্বৰ আৰু অপশ্যন ডি 2023 চনৰ 2 অক্টোবৰ। অৰুণোদয় আঁচনিৰ কথা সুধিলে আপোনালোকে এটা কথা মনত ৰাখিব, সদায় 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা কৰা হৈছিল। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 2020 চনৰ 2 অক্টোবৰ। 2020 চনৰ 2 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনিখন মুকলি কৰা হৈছিল। আজিৰ 4 নং প্ৰশ্ন হৈছে কি দিৱসৰ লগত সংগতি ৰাখি অটল অমৃত অভিযান আঁচনি মুকলি কৰা হৈছিল? আঁচনিখনৰ কথা কৈছে অটল অমৃত অভিযান আঁচনি। ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ বিশ্ব স্বাস্থ্য দিৱস, অপশ্যন বি যোগ দিৱস, অপশ্যন চি সুশাসন দিৱস, অপশ্যন ডি ৰোগ মুক্তি দিৱস। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি সুশাসন দিৱস। 5 নং প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হৈছে কোনখন আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক বিশেষ উদগনিমূলক বঁটা প্ৰদান কৰা হয়? স্কুটি প্ৰদান কৰে। সেই বঁটা কোন আঁচনিৰ অধীনত কৰা হয়? এই প্ৰশ্নটো ভালদৰে চাই যাব। আঁচনিখনৰ কথা সুধিছে। কোনোবাই ডক্টৰ বাণীকান্ত কাকতি বঁটা লিখিব, এইটো সম্পূৰ্ণ ভুল। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসম প্ৰজ্ঞান ভাৰতী আঁচনি। অপশ্যন ডিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ, অসম প্ৰজ্ঞান ভাৰতী আঁচনি। এই প্ৰশ্নটো অহাৰ খুবেই সম্ভাৱনা আছে। আজিৰ 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। অসম চৰকাৰে ছোৱালী শিক্ষাৰ মান উন্নত কৰা আৰু বাল্য বিবাহ ৰোধ কৰা এই লক্ষ্যৰে কোনখন আঁচনি প্ৰস্তুত কৰিছে? অপশ্যনসমূহ হৈছে অসম প্ৰজ্ঞান ভাৰতী আঁচনি, অপশ্যন বি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, অপশ্যন চি বাল্য বিবাহ প্ৰতিৰোধ আঁচনি আৰু অপশ্যন ডি অটল অমৃত আঁচনি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হ'ল বিধৱা পেঞ্চন প্ৰদানৰ বাবে থকা আঁচনিখনত কোনগৰাকী ব্যক্তিৰ নাম সন্নিৱিষ্ট হৈছে? অপশ্যন এ ইন্দিৰা গান্ধী, অপশ্যন বি কনকলতা বৰুৱা, অপশ্যন চি ইন্দিৰা মিৰি, অপশ্যন ডি কুশল কোঁৱৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইন্দিৰা মিৰি। ইন্দিৰা মিৰি এই ব্যক্তিগৰাকীৰ নাম বিধৱা পেঞ্চন প্ৰদানৰ যিখন আঁচনি তাত সন্নিৱিষ্ট হৈছে। তেখেতৰ নামেৰে এই বিধৱা পেঞ্চন আঁচনিখন আছে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমত কোন চনৰ পৰা গুণোৎসৱ অনুষ্ঠিত হৈ আছে? অপশ্যন এ 2017 চনৰ পৰা, অপশ্যন বি 2019 চনৰ পৰা, অপশ্যন চি 2016 চনৰ পৰা আৰু অপশ্যন ডি 2018 চনৰ পৰা।
এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 2017 চনৰ পৰা। বিদ্যালয়সমূহত 2017 চনৰ পৰা গুণোৎসৱ অনুষ্ঠিত হৈ আহিছে। 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। অসম চৰকাৰৰ দীনদয়াল উপাধ্যায় এই যি আঁচনি কিহৰ সৈতে জড়িত? 15 তাৰিখৰ পৰীক্ষাত মিছন বসুন্ধৰাৰ বিষয়ে আহিছিলে। এবাৰ হয়তো দীনদয়াল উপাধ্যায় আঁচনিখনৰ বিষয়ে আহিব পাৰে। এই আঁচনিখন কিহৰ সৈতে জড়িত? অপশ্যন এ বৃক্ষৰোপণ, অপশ্যন বি দিব্যাংগজনৰ সহায়, অপশ্যন চি বৃদ্ধ পেঞ্চন, অপশ্যন ডি শিক্ষাৰ গুণগত মান উন্নীতকৰণ। এই যিখন আঁচনি, এই আঁচনিখনৰ বাবে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিব্যাংগজনৰ সহায়। পৰৱৰ্তী প্ৰশ্নটো হ'ল অসম মালা। এই অসম মালা আঁচনি কেতিয়া উদ্বোধন কৰা হৈছিল? অসম মালা আঁচনি কেতিয়া উদ্বোধন কৰা হৈছিল? অপশ্যন এ 9 ফেব্ৰুৱাৰী 2021, অপশ্যন বি 6 ফেব্ৰুৱাৰী 2021, অপশ্যন চি 7 ফেব্ৰুৱাৰী 2021 আৰু অপশ্যন ডি 8 ফেব্ৰুৱাৰী 2021। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 7 ফেব্ৰুৱাৰী 2021। 7 ফেব্ৰুৱাৰী 2021 তাৰিখে অসম মালা যি আঁচনি, এই আঁচনিখন উদ্বোধন কৰা হৈছিল। এই অসম মালা আঁচনিখন ৰাস্তা ঘাট নিৰ্মাণ, মেৰামতি আদিৰ সৈতে জড়িত। এই প্ৰশ্নটো সুধিব পাৰে অসম মালা আঁচনি কিহৰ সৈতে জড়িত? তেতিয়া শুদ্ধ উত্তৰ হ'ব ৰাস্তা ঘাট মেৰামতি, পথ মেৰামতি। 11 নং প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হ'ল অসম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি। অসম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা এই আঁচনিখন আৰম্ভ কেতিয়া হৈছিল? অপশ্যন এ 2019 চন, অপশ্যন বি 2021 চন, অপশ্যন চি 2020 চন, অপশ্যন ডি 2018 চন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 2018 চন। 2018 চনৰ পৰা অসমত অসম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিখন আমি নিশ্চয় গমেই পাইছোঁ যে কৃষকৰ সৈতে জড়িত। কৃষকৰ যি সা সঁজুলি, সেই সা সঁজুলি ক্ৰয় তাৰ বাবে চৰকাৰে এখন আঁচনি উলিয়াইছিলে। এই আঁচনিখনকে কোৱা হৈছে অসম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা আঁচনি। এই আঁচনিখন আৰম্ভ কৰিছিল 2018 চনৰ পৰা। 12 নং প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হ'ল মিছন অমৃত সৰোবৰ অসম। মন কৰিব, মিছন অমৃত সৰোবৰ অসম। অমৃত সৰোবৰ আমি সকলোৱে নাম শুনি আছোঁ। এই আঁচনিখন কেতিয়া উদ্বোধন কৰা হৈছিল? উদ্বোধনৰ তাৰিখ অপশ্যন এ 24 এপ্ৰিল 2024, অপশ্যন বি 24 এপ্ৰিল 2022, অপশ্যন চি 24 এপ্ৰিল 2021, অপশ্যন ডি 23 এপ্ৰিল 2023। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত আপোনালোকক কেতিয়াবা অকণমান চনটো এনেকুৱা ধৰণে বেলেগ বেলেগ কৰি দিয়ে আৰু কেতিয়াবা তাৰিখটো অকণমান বেলেগ বেলেগ কৰি দিয়ে। কিন্তু অপশ্যনকেইটা এনেকুৱাকৈ দিয়ে যাতে আপোনালোকৰ খুব পাজল লাগে। সেইকাৰণে চন তাৰিখ সম্পূৰ্ণৰূপে আপোনালোকে মনত ৰাখি যাব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 24 এপ্ৰিল 2022। 24 এপ্ৰিল 2022ত মিছন অমৃত সৰোবৰ অসম এই আঁচনিখন উদ্বোধন কৰা হৈছিল। 13 নং প্ৰশ্নটো হৈছে অসম চৰকাৰে কেতিয়া অমৃত বৃক্ষ আঁচনি উদ্বোধন কৰিছিল? ইয়াৰ আগত পাইছিলোঁ অমৃত সৰোবৰ, এবাৰ পাইছোঁ অমৃত বৃক্ষ। সকলোৱে গছপুলি ৰুইছিলে, নিশ্চয় মনতেই আছে। এই অমৃত বৃক্ষ আঁচনি কেতিয়া উদ্বোধন কৰিছিল? অপশ্যনসমূহ হৈছে 17 ছেপ্টেম্বৰ 2023, অপশ্যন বি 18 ছেপ্টেম্বৰ 2023, অপশ্যন চি 16 ছেপ্টেম্বৰ 2021 আৰু অপশ্যন ডি হৈছে 15 ছেপ্টেম্বৰ 2020। পৰীক্ষাত যেনেদৰে অপশ্যনসমূহ আহে ময়ো তেনেদৰে লিখিবলৈ চেষ্টা কৰিছোঁ। ক'ৰবাত চনবিলাক অলপ বদলাই দিছোঁ, ক'ৰবাত মাহ বা তাৰিখবিলাক অলপ বদলাই দিছোঁ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 17 ছেপ্টেম্বৰ 2023। এই অমৃত বৃক্ষ আঁচনি উদ্বোধন হৈছিল 17 ছেপ্টেম্বৰ 2023 তাৰিখে। আজিৰ 14 নং প্ৰশ্নটো হৈছে লাখপতি বাইদেউ, যিটো বৰ্তমান যথেষ্ট ভাইৰেল এটা টপিক। লাখপতি বাইদেউ আঁচনি কেতিয়া উদ্বোধন কৰা হৈছিল? অপশ্যনসমূহ হৈছে 12 ছেপ্টেম্বৰ 2023, অপশ্যন বি 11 ফেব্ৰুৱাৰী 2024, অপশ্যন চি 11 জুন 2024 আৰু ডি অপশ্যনত আছে 11 জানুৱাৰী 2024। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 11 জানুৱাৰী 2024।
এই প্ৰশ্নকেইটা আপোনালোকে সুন্দৰকৈ চাই যাব। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে। এই প্ৰশ্নসমূহে আপোনালোকক পৰীক্ষাত যথেষ্ট উপকৃত কৰিব। আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব। আপোনালোকৰ মতামত আমাক কমেণ্ট যোগে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।